নমস্কাৰ পুনৰবাৰ আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ? বৰ্তমান ময়ো ভালে আছোঁ বাৰু। ভালে থকাৰ কাৰণে আপোনালোকৰ কমেণ্টৰ ওপৰত নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাইছোঁ আৰু সুবিধা পাইছোঁ। আপোনালোকে কমেণ্টবিলাক খুব সুন্দৰকৈ কৰি আছে আৰু মোৰো সুবিধা হৈছে, লগতে আপোনালোকৰো কিছুমান উপকাৰ নোহোৱাকৈ থকা নাই। আপোনালোকে বাৰু কমেণ্ট কৰিবচোন উপকাৰ হৈছেনে নাই হোৱা। কাৰণ কিয় ক'লোঁ, মই ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত মই আমাৰ ট্ৰেইনিঙৰ পইচা বহুতেই পোৱা নাই, সেই ভিডিঅ'টো অকণমান মাতিছিলোঁ নহয়নে বাৰু? সেই ভিডিঅ'টোত মানে কমেণ্টত বহুতে লিখি আছিলে যে আমি ট্ৰেইনিং কৰা ইমান মাহ হ'ল, 3 মাহ হ'ল, 4 মাহ হ'ল, 5 মাহ হ'ল, আমি যি আমাৰ খৰচ বা যি আমাৰ পাৰিতোষিক আমি সেই নাপালোঁ। ট্ৰেইনিঙৰ নামত যি আমাৰ খৰচ হ'ল আমি পইচা নাপালোঁ। সেই ভিডিঅ'টো মই বনাইছিলোঁ আৰু বনোৱাৰ পাছত গম পালোঁ যে এতিয়া সেই ট্ৰেইনিঙৰ পৰা বহুতেই আচলতে বান্ধৱীসকলে বহুত কেইখন জিলাৰ বান্ধৱীয়ে পইচা পাইছে আৰু পাৰ ডে 100 ৰুপিজকৈ পাইছে। মানে পাৰ ডে 100 ৰুপিজ হ'লে আপোনাৰ এমাহত, এসপ্তাহত 3 দিনকৈ, 4 সপ্তাহত 12 দিন, মানে এমাহত 1200কৈ, 6 বাং 72, মিনিমাম 7,000 টকা পাব লাগে নহয়নে বাৰু? আপোনালোকে চাগে পাইছে, যিসকলে পাইছে সিমান পাইছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। বহুতেই লিখিছে আমি বাইদেউ ট্ৰেইনিঙৰ পইচা পালোঁ, বহুতেই লিখিছে ট্ৰেইনিঙৰ পইচা পালোঁ বুলি, কিন্তু বহুত ধন্যবাদ দিছোঁ পোৱাৰ কাৰণে। মানে আমাৰ যি পাবলগীয়াটো পোৱাৰ কাৰণে, দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে পাব লাগে। যিসকলে এতিয়ালৈকে পোৱা নাই সেই সকলো যাতে সোনকালে পায় তাৰ বাবেও অনুৰোধ কৰিম। কাৰণ আপোনালোকক জনাইছোঁৱেই ন ইয়াৰ আগত, কাৰণ ট্ৰেইনিংটো কৰিবলৈ যাওঁতে বহুত ভিতৰৰ পৰা আমাৰ বাইদেউসকল ওলাই আহে আৰু সেই পইচাটো আমাৰ উপৰুৱাকৈ খৰচ নহয় জানো? গতিকে আমাৰ পাওঁ কেইটকা, গতিকে তাৰে যদি খৰচতে গুচি যায়, সেই খৰচটো নিশ্চয় পালে আমি উপকৃত হ'ম বুলি ভাবিছোঁ বাৰু। এতিয়া পোৱাৰ কাৰণে মনটো মোৰো ভাল লাগিছে। আৰু এই ভিডিঅ'টো চাই পেলাই যিসকলে কমেণ্টখিনি পঢ়িছে বা নোপোৱাসকলে কমেণ্টখিনি পঢ়ি পেলাই আপোনালোকৰ মনটো কেনেকুৱা লাগিছে? আপোনালোকেতো নাপাম বুলি ভাবি আছিলে। গতিকে যিসকলে এতিয়ালৈকে পোৱা নাই হয়তো দেৰি হ'ব পাৰে, কিন্তু যিসকলে পাইছে এতিয়া গম পালোঁ যে দেৰি হ'লেও সকলোৱে পাব। কাৰণ বহুতে পোৱা কমেণ্টেই মই পালোঁ, পাইছে যেতিয়া সকলোতে দিব চাগে। কিবা প্ৰচেচিঙত বা কাম বন কৰোঁতে বা অফিচিয়েলি যিখিনি কাৰ্য বা কৰিবলগীয়া সেইখিনি কৰাৰ কাৰণে দেৰি হোৱাৰ কাৰণে পলম হ'ব পাৰে, কিন্তু এতিয়া গম পালোঁ যে সকলোৱে এই পইচাটো পাব। আৰু আমি যেতিয়া পঢ়াই ভি পোষণ ভি ট্ৰেইনিং কৰিছিলোঁ, মানে পোষণ ভি পঢ়াই ভি আজি যোৱা বছৰ কৰিছিলোঁ নেকি, এবছৰমান পাৰ হৈছে, তেতিয়াও আমি বহুত দেৰিকৈ পাইছিলোঁ। আমাৰ যিটো পাবলগীয়া আমি সেইটো পাইছিলোঁ, কিন্তু পোৱা দেৰি হৈছে আৰু একাউণ্টত আমাৰ পইচাটো সোমাই গৈছে। গতিকে এনেকুৱা প্ৰচেচিং থাকে, 2 দিন দেৰি হয় আৰু সকলোৱে নামত পইচাবিলাক চেংচন হৈ মেলি একাউণ্টে সোমোৱালে সময় লাগে। গতিকে পোৱাটো অনিবাৰ্য। এতিয়া পিছৰ কথাটো আহোঁ। আপোনালোকে বহুতে সুধি আছে কৰ্মীসকলৰ কেতিয়া প্ৰমোশ্যন হ'ব, 50% প্ৰমোশ্যন হ'ব বুলি কৈ আছিলে, আৰু সহায়িকাসকল মেট্ৰিক পাছ নহ'লে প্ৰমোশ্যন হ'ব নে নাই, এনেকুৱা কিছুমান কমেণ্ট মই পাইছোঁ। এই কমেণ্টখিনিৰ ওপৰত মই আজি কথাকেইটা ক'বলৈ ওলাইছোঁ। আচলতে প্ৰমোশ্যন তেনেকৈ ডাইৰেক্ট কেতিয়াও নহয়। আমি যেতিয়া ডাইৰেক্টৰ অফিচলৈ গৈছিলোঁ, আজি কেইদিনমানৰ আগত গৈছোঁ, বেছি দিন হোৱা নাই, মে' 18 তাৰিখে গৈছিলোঁ, আৰু তেতিয়া আমি ডাইৰেক্টৰ অফিচত আমি বিজুমণি বাইদেউৰ লগত কথা পাতোঁতেনে আমি সুধিছিলোঁ প্ৰমোশ্যনৰ প্ৰচেছটো কেনেকৈ হ'ব। তেতিয়া তেখেতে কৈছে BA পাছ হ'ব লাগিব আৰু যিটো পৰীক্ষা সেই পৰীক্ষাত BA পাছ হ'লেও বহিব লাগিব, ফ্ৰেছ কেণ্ডিডেট হ'লেও বহিব লাগিব, কৰ্মী হ'লেও বহিব লাগিব, পৰীক্ষাত পাছ কৰিবই লাগিব আৰু BA পাছ মাষ্ট বি হ'বই লাগিব। গতিকে ডাইৰেক্ট কৰ্মীৰ পৰা মানে ছুপাৰভাইজাৰলৈ প্ৰমোশ্যন নিদিয়ে, এইটো আমাক ডাইৰেক্ট কৈছে। আৰু কোনোবা যদি আশা কৰিছে যে মই BA পাছ আৰু ডাইৰেক্ট কৰ্মীৰ পৰা মই ছুপাৰভাইজাৰলৈ প্ৰমোশ্যন হ'ম, আৰু সেইটো কেতিয়াও নাভাবিব, সেইটো কেতিয়াও নহয়। মানে পৰীক্ষাত বহিবই লাগিব, পৰীক্ষাত পাছ কৰিবই লাগিব, তেতিয়াহে মানে আমাৰ 50% যি দিম বুলি কৈছিলে সেই 50% কৰ্মীৰ পৰা ছুপাৰভাইজাৰ প্ৰমোশ্যন হ'ব। তাত মানে পাৰ্চেণ্টেজ হয়তো মানে ৰেহাই থাকিব, কিন্তু পৰীক্ষাত বহিবই লাগিব।
আমাৰ যিখিনি অংগনবাড়ী কৰ্মী সকলে দিব সেই কৰ্মীসকলৰ নম্বৰ যদি 100 পাব লাগে, মই উদাহৰণটো দিছোঁ, যদি 100 পাব লাগে তেতিয়া হয়তো 5% মানে ডিছকাউণ্ট হ'ব। তেনেকুৱা ছিষ্টেমত আমাৰ কৰ্মীসকলৰ পৰীক্ষা হ'ব। গতিকে আপোনালোকে বহুতেই এই কমেণ্টটো কৰি আছিলে, কেতিয়া প্ৰমোশ্যন হ'ব, কেতিয়া প্ৰমোশ্যন হ'ব। প্ৰমোশ্যনৰ ছিষ্টেমবিলাক পৰীক্ষা যেতিয়ালৈকে নাপাতে তেতিয়ালৈকে আপোনালোকক মানে প্ৰমোশ্যনৰ কথা নাহে। আৰু পৰীক্ষাবিলাক দিবলৈ আপোনালোকে অনলাইন চাই থাকিব লাগিব, অনলাইনত পূৰাব লাগিব, পৰীক্ষাত বহিব লাগিব, তেতিয়া আমাৰ এই প্ৰমোশ্যনৰ ছিষ্টেমটো সফল হ'ব। গতিকে প্ৰমোশ্যনৰ আৰু সহায়িকাৰ পৰা মই কমেণ্ট পাইছিলোঁ, মানে তেখেতসকলে কৈছিলে যে আণ্ডাৰ মেট্ৰিক হ'লে কৰ্মীলৈ নিযুক্তি হ'বনে, মানে প্ৰমোশ্যন হ'বনে। সেইটো আচলতে যদি কৰ্মীগৰাকী BA পাছ হ'লেহে ছুপাৰভাইজাৰ দিয়ে, তেতিয়াহ'লে সহায়িকাগৰাকীক আণ্ডাৰ মেট্ৰিক হ'লে কেতিয়াও চাগে কৰ্মীলৈ নিযুক্তি নিদিয়ে। কাৰণ আজিকালিতো প্ৰত্যেকটো কামতে পঢ়া শুনাৰ হেৰিটো বিচাৰিছেই নহয় জানো। গতিকে আণ্ডাৰ মেট্ৰিকক চাগে ক'ত প্ৰমোশ্যন কৰিব সেইটো মই ভালকৈ আপোনালোকক কনফাৰ্ম এতিয়া ক'ব নোৱাৰিম। সেইটো কিমান দূৰ কেনেকৈ সফল হ'ব বা সেইটো কেনেকৈ কি পৰ্যায়ত কৰিব সেইটো মই এতিয়ালৈকে আপোনালোকক স্পষ্টতা দিব নোৱাৰিম। গতিকে এই কথাখিনি আপোনালোকক জনালোঁ। আৰু কমেণ্ট দুটামান আহিছিলে, কিহৰ ওপৰত কমেণ্ট আহিছিলে পাহৰিলোঁ। গতিকে এই কমেণ্টবিলাক আপোনালোকে জনোৱাৰ কাৰণে ময়ো ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকক জনাব পাৰিছোঁ কথাবিলাক। আৰু আগন্তুক সময়তো এনেদৰে আপোনালোকে কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে কমেণ্টবিলাকৰ জৰিয়তে মোক জনাব পাৰিব। আৰু মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম। মই ক'ব নোৱাৰোঁ যে আপোনালোকক 100% কথা সুধিলে মই 100% উত্তৰ দিম, 100% আপোনালোকক অফিচৰ পৰা মই খবৰখিনি দিম, সেইটো তেনেকুৱা কথা নহয় একো। মই যিখিনি পাৰোঁ সেই পৰাৰ 100%ৰ ভিতৰত মই যদি 80% মই সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। আৰু চেষ্টা কৰাৰ পিছত আপোনালোককো তেনেদৰে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভুল নুবুজিব, বোলে বাইদেউগৰাকীয়ে আকৌ এনেকৈ কৈছে এনেকৈহে হৈছে। গতিকে সেইটো কেতিয়াও নহয়। যিখিনি পাৰোঁ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ পৰাও মই কমেণ্টৰ দ্বাৰা বহুতখিনি কথা জানিব পাৰিছোঁ, সেইকাৰণেও আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে আপোনালোকৰ পৰা বহুত বেছি প্ৰেৰণা পাইছোঁ কমেণ্টৰ দ্বাৰা, সেইকাৰণে মই ভিডিঅ'বিলাক বনাইছোঁ। আগন্তুক সময়ত আমি আৰু ভাল কথা কেইটামান আপোনালোকক ক'ম। এতিয়াই মই সেই কথাখিনি ক'ব পৰা অৱস্থাত নাই। মানে ময়ো ভালকৈ জানি ল'ব লাগিব দৃঢ়তাৰে, আৰু তেতিয়াহে আপোনালোকক জনাব পাৰিম। গতিকে মোৰ ভিডিঅ' চাই থাকিলে আপোনালোকে সেইবিলাক গম পাই থাকিব। তেতিয়া চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'বই লাগিব, নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পাৰিম। আৰু এগৰাকী অংগনবাড়ী কৰ্মী হিচাপে যিমানখিনি পাৰোঁ সকলোৰে হৈ কাম কৰিবলৈ, সেই কামখিনি কৰিবলৈ কেৱল আপোনালোকৰ সাহস লাগিব আৰু কেৱল আপোনালোকৰ উৎসাহ যোগাব লাগিব। তেতিয়া চেষ্টা কৰিম আৰু এই চেষ্টা অব্যাহত ৰাখিম। আগন্তুক সময়ত কেনেদৰে কি পৰ্যায়লৈ যাবলৈ আগবাঢ়িছোঁ সেই তাৰ কিছুমান ভিডিঅ' আপোনালোকে পাব, যদি মোৰ চেনেলটো আপোনালোকে চাই থাকে। নতুন নতুন ভিডিঅ' পাই থাকিব আৰু কথাও গম পাই থাকিব, সকলোবিলাক কৰি থাকিম। আৰু ইনচেণ্টিভৰ কথাটো আপোনালোকে ক'ৰবাত পাইছোঁ বুলিও কৈছে, কেইমাহৰ পাইছে মই সেইটো কমেণ্টৰ দ্বাৰা আপোনালোকক সুধিব বিচাৰিছোঁ। আপোনালোকে ইনচেণ্টিভ পাইছোঁ বুলি কৈছে যে আপোনালোকে মোৰ ভিডিঅ' যিসকলে চাই, যিসকলে কমেণ্ট কৰিছে যে আমি ইনচেণ্টিভ পাইছোঁ, কেইমাহৰ পাইছে অনুগ্ৰহ কৰি আপোনালোকে জনাব। তেতিয়া আমি আকৌ পৰৱৰ্তী সময়ত মানে সেই বিষয়ৰ ওপৰত ভিডিঅ' বনাই মানে কৰ্তৃপক্ষক জনাবলৈ চেষ্টা কৰিব পাৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ, আৰু আপোনালোকে ভাল ভাল খবৰবিলাক পাব মোৰ জৰিয়তে চেষ্টা কৰিম। এই চেষ্টা অব্যাহত ৰাখিম। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।